নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা আছামিজ GKVM নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জিকেৰ লগত সম্বন্ধ থকা কেইটামান প্ৰশ্নৰ উত্তৰ দেখুৱাবলৈ ওলাইছোঁ। আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধু বান্ধৱীসকল, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ। কুৱেশ্যন নং 1, বিশ্বৰ কোন দেশত প্ৰথম ছাতিৰ প্ৰচলন হৈছিল? উত্তৰ চীন দেশত। কুৱেশ্যন নং 2, সৰ্বপ্ৰথম মহিলা পাইলট কোন আছিল? উত্তৰ ধীৰ হাজৰিকা। কুৱেশ্যন নং 3, উজনি অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগান আছে? উত্তৰ ডিব্ৰুগড়। কুৱেশ্যন নং 4, ইম্ফলৰ মহিলাৰ বজাৰখনৰ নাম কি? উত্তৰ ইমা বজাৰ। কুৱেশ্যন নং 5, অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ আকবৰ হৈদৰী। কুৱেশ্যন নং 6, অসমৰ কোনখন জিলাত শিক্ষাৰ হাৰ সৰ্বাধিক? উত্তৰ কামৰূপ। কুৱেশ্যন নং 7, শৰাইঘাটৰ দলং কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1962 চনত। কুৱেশ্যন নং 8, সৰ্বপ্ৰথম অসমীয়া সংবাদপত্ৰ কি আছিল? উত্তৰ অৰুণোদয়। কুৱেশ্যন নং 9, জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? উত্তৰ ছিংগাপুৰত। কুৱেশ্যন নং 10, জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামৰ নাম কি? উত্তৰ অনামিকা। কুৱেশ্যন নং 11, জুবিন গাৰ্গৰ সমাধিস্থল কৰা ঠাইখনৰ নাম কি? উত্তৰ গুৱাহাটীৰ সোণাপুৰ। কুৱেশ্যন নং 12, জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1972 চনত। কুৱেশ্যন নং 13, ভাৰতত প্ৰথম সূৰ্য কোন ৰাজ্যত উদয় হয়? উত্তৰ অৰুণাচল প্ৰদেশত। কুৱেশ্যন নং 14, ভাৰতবৰ্ষত প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন?
উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নং 15 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ পণ্ডিত জৱাহৰলাল নেহেৰু। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ভিডিঅ'সমূহ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ। ধন্যবাদ।